নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো আপোনালোক সকলোকে স্মাৰ্ট ইন আসাম ইউটিউব চেনেললৈ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি ডিএলএড প্ৰি এন্ট্ৰি টেষ্টৰ বাবে গণিত বিষয়ৰ ইম্পৰ্টেন্ট কোৱেশ্যনসমূহ আপোনালোকক সহজ সৰলভাৱে বুজাই দিবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোক সকলোৱে বুজি হ'ব আৰু উপকৃত হ'ব যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোকে লাইক কৰিব কমেন্ট কৰিব আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি আপোনালোকে এতিয়াও সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ Question number 1 দুটা সংখ্যাৰ অনুপাত 7:13 যদি প্ৰথম সংখ্যাটো 39 তেন্তে দ্বিতীয় সংখ্যাটো হ'ব 91 507/7 21 আৰু 571/9 যেটো দ্বিতীয় সংখ্যাটো উলিয়াব দিছে প্ৰথম সংখ্যাটো আৰু সংখ্যা দুটাৰ অনুপাত দিয়া আছে দ্বিতীয় সংখ্যাটো উলিয়াবলৈ হলে আমি প্ৰথম সংখ্যাটো আৰু দ্বিতীয় সংখ্যাটো ধৰি ল'ব লাগিব প্ৰথম সংখ্যাটো আমি x ধৰি লৈছো আৰু দ্বিতীয় সংখ্যাটো y ধৰি লৈছো আৰু প্ৰথম সংখ্যাটো যেটো 39 দিয়া আছে গতিকে x = 39 লিখিব পাৰো আমি এতিয়া দুটা সংখ্যাটো উলিয়াবলৈ হলে ইয়াত আমি এইটো ৰুল ফলো কৰিব লাগিব যেটো দুটা সংখ্যাৰ অনুপাত 7:30 দিয়া আছে গতিকে আমি সংখ্যা দুটা ধৰি লৈছো x আৰু y গতিকে আমি x/y লিখিব পাৰো = 7/30 এতিয়া আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে x/y = 7/30 আমি কিয় লিখিলো যেহেতু অনুপাত মানে হৰণ গতিকে আমি x/y লিখিব পাৰো আৰু 7:13 মানে আমি 7/13 লিখিব পাৰো আৰু x ৰ মান আমাক 39 দিয়া আছে y এনেকৈ থাকিব আৰু 7/13 এতিয়া আমি বজ্ৰ পূৰণ কৰি দিব পাৰো 39 * 13 আৰু y 7 13y 7 7y = 39 আৰু 30 পূৰণ কৰিলে আমি পাম 507 পাম গতিকে y ৰ মান হ'ব 507/7 গতিকে অপচন খ 507/7 ৰাইট আনসাৰ কোৱেশ্যনটো আকৌ এবাৰ আপোনালোকক বুজাই দিছো যে ইয়াত দুটা সংখ্যাৰ অনুপাত 7:13 দিয়া আছে যদি প্ৰথম সংখ্যাটো 39 তেন্তে সংখ্যা দুটা হ'ব সংখ্যা দুটা উলিয়াবলৈ হলে আমি প্ৰথম সংখ্যা দুটা ধৰি ল'ব লাগিব প্ৰথম সংখ্যাটো x ধৰি লৈছো আৰু দ্বিতীয় সংখ্যাটো y ধৰি লৈছো আৰু যেহেতু ইয়াত দিয়া আছে প্ৰথম সংখ্যাটো 39 গতিকে x = 39 হ'ব গতিকে আমি প্ৰশ্নমতে আহিব লাগিব যেহেতু সংখ্যা দুটাৰ অনুপাত মানে হৰণ অৰ্থাৎ x/y কিমান দিয়া আছে 7:13 গতিকে x/y = 7/13 হ'ব গতিকে এইখিনি আমি সৰল কৰোতে y = 507/7 পাইছো গতিকে দ্বিতীয় সংখ্যাটো 507/7 হ'ব গতিকে ৰাইট আনসাৰ অপচন বি কোৱেশ্যন নম্বৰ 2 যদি a:b = 5:7 আৰু b:c হ'ব এইটো b:c = 3:8 হয় তেন্তে a:b:c ৰ মান হ'ব কোৱেশ্যনটো আকৌ এবাৰ কৈ দিছো যদি a:b = 5:7 আৰু b:c = 3:8 হয় তেন্তে a:b:c ৰ মান হ'ব এইটা অপচন দিয়া আছে এতিয়া আমাক দিয়া আছে a:b = 5:7 আৰু b:c = 3:8 এই দুটাৰ পৰা আমি a:b:c ৰ মান উলিয়াব লাগিব আমি a:b মানে a/b লিখি ল'ব পাৰো a:b মানে a/b লিখিলো আৰু 5:7 মানে 5/7 লিখিব নেক্সট আমি b:c কো তেনে b/c কৰি ল'ব পাৰো আৰু 3:8 আমি 3/8 কৰি ল'ব পাৰো যেহেতু অনুপাত মানে হৰণ গতিকে আমি অনুপাতত থাকিলে এনেদৰে a/b কৰি ল'ব পাৰো ইয়াত আপোনালোকে এতিয়া লক্ষ্য কৰিব এনেদৰে লিখি লোৱাৰ পাছত a b c এই তিনিটা চলকৰ কোনটো চলক ইয়াত ডাবল আছে এইখিনিত আপোনালোকে লক্ষ্য কৰিব a b c চলকৰ কোনটো চলক ডাবল আছে ইয়াত b টো ইয়াতো আছে গতিকে b টো ডাবল আছে গতিকে আমি কি সংখ্যা পূৰণ কৰিলে b টোৰ মান একে হ'ব ইয়াত b ৰ মান 7 আছে ইয়াত b ৰ মান 3 আছে গতিকে কি সংখ্যা পূৰণ কৰিলে b ৰ মান একে হ'ব ইয়াত যদি আমি 3 পূৰণ কৰি দিম প্ৰথমটোত 7 3 * 21 হ'ব আৰু b টো গতিকে 3 ৰ লগত 7 পূৰণ কৰিলে 21 হ'ব গতিকে ইয়াৰ লগত আমি 3 পূৰণ কৰি দিম যেহেতু আমি লবৰ লগত 3 পূৰণ কৰিছো ঘৰৰ লগতো 3 পূৰণ কৰিব লাগিব গতিকে 5 3 * 15 হ'ব আৰু 7 3 * 21 হ'ব ঠিক তেনেদৰে এইটোটো এইবাৰ 7 পূৰণ কৰিব লাগিব 7 3 * 21 আৰু ইয়াতো 7 পূৰণ কৰিম গতিকে 7 3 * 21 আৰু 8 7 * 56
গতিকে আমি পাই গ'লোঁ এ পাই গ'লোঁ 15 বি পাই গ'লোঁ যেহেতু দুটা একে সেইকাৰণে একে কৰি ল'ব লাগে 21 পাই গ'লোঁ আৰু চি পাই গ'লোঁ 56 ৰাইট এনচাৰ অপশ্যন খ সৰি অপশ্যন খ নহয় অপশ্যন ক ৰাইট এনচাৰ 15:21:56 ৰাইট এনচাৰ মিলিছে এইটো অতি আকৌ এবাৰ আপোনালোকক কৈ দিছোঁ a:b ইকুৱেল 5:7 আমি a/b ইকুৱেল 5/7 বুলি লিখি ল'ব পাৰোঁ আৰু ঠিক তেনেদৰে b:c কো আমি b/c বুলি লিখি ল'ব পাৰোঁ যেহেতু এই কেইটা চলকৰ কোনটো চলক a b c চলকৰ কোনটো চলক ডাবল আছে আপোনালোকে লক্ষ্য কৰিব আৰু যিটো চলক ডাবল আছে সেই চলকটোৰ মানটো যদি একে নাথাকে মানটো একে কৰি ল'ব যি সংখ্যা পূৰণ কৰিলে মানটো একে হয় সেই সংখ্যাটো পূৰণ কৰি দিব যদি মানটো একে থাকে তেতিয়াহ'লে পূৰণ কৰিব নালাগে যদি মানটো একে নাথাকে তেনেহ'লে পূৰণ কৰি ল'ব আৰু লবৰ লগত পূৰণ কৰিলে হৰৰ লগতো পূৰণ কৰিব লাগে সেইটো আপোনালোকে জানে আৰু পূৰণ কৰি আপোনালোকে যি পায় সেইটো আপোনালোকে এনেদৰে অনুপাতত লিখি ল'ব ইয়াৰ ৰাইট এনচাৰ অপশ্যন ক নিশ্চয় বুজি পাইছে যদি কিবা ডাউট আছে আমাক কমেণ্টত জনাব আমি নিশ্চয় ৰিপ্লাই কৰিম সো এইখিনিতে আপোনালোকক এটা ইনফৰমেশ্যন জনাব বিচাৰিছোঁ ইতিমধ্যে প্ৰকাশ কৰা হৈছে DLED প্ৰি এণ্ট্ৰি টেষ্টৰ কাৰণে PDF গাইডবুক যিখন গাইডবুক 2021 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশ কৰি অহা হৈছে সম্পূৰ্ণ সিলেবাছ অনুসৰি প্ৰস্তুত কৰা এইখন PDF গাইডবুকত আপোনালোকে আটাইকেইটা বিষয়ৰ কুৱেশ্যন এনচাৰ অসমীয়াতে লাভ কৰিব য'ত আপোনালোকে 5000তকৈ অধিক কুৱেশ্যন এনচাৰ সিলেবাছ অনুসৰি লাভ কৰিব ইতিমধ্যে হৈ যোৱা 2021 বৰ্ষ আৰু 2022 বৰ্ষৰ প্ৰি এণ্ট্ৰি টেষ্টত যথেষ্টখিনি কুৱেশ্যন এনচাৰ কমন হোৱা দেখা গৈছে প্ৰায় 70ৰ পৰা 80 কুৱেশ্যন এনচাৰ এইখন গাইডবুকৰ পৰা ডাইৰেক্টলি কমন হোৱা দেখা গৈছে গতিকে আগন্তুক এক্সামৰ কাৰণে আপোনালোকে যথেষ্টখিনি লাভান্বিত হ'ব পাৰিব এই বৰ্ষত আপোনালোক যিসকলে DLED প্ৰি এণ্ট্ৰি টেষ্টত অৱতীৰ্ণ হ'ম বুলি ভাবিছে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'ব পাৰিব এই ভিডিঅ'টোৰ তলত ডেসক্ৰিপশ্যন বক্সত যিটো লিংক দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে পঢ়িব পাৰিব মনত ৰাখিব সম্পূৰ্ণ সিলেবাছ অনুসৰি প্ৰস্তুত কৰা হৈছে এইখন PDF গাইডবুক অসমীয়াতে মোবাইলতে পঢ়িব পাৰিব ডাউনলোড লিংক ডেসক্ৰিপশ্যন বক্সত এভেইলেবল আছে